মাটিটো প্ৰথম সৰু আছিলে তাৰপিছত ইৰছনটো হৈ যোৱাৰ লগে ডাঙৰ হৈ পেলাই আহিলে খুন্দা মাজুলী জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই মাজুলীৰ সুৰক্ষাৰ আশ্বাস আমি যিখিনি কাম কৰোঁ খুব বিজ্ঞানসন্মতভাৱে কৰোঁ আৰু সেইকাৰণে আমি নিজৰ ওপৰত আমাৰ এটা আস্থা আৰু বিশ্বাস আছে। মাজুলী মানে যেন বান, মাজুলী মানে যেন খহনীয়া। বান আৰু খহনীয়াই লগ নেৰে মাজুলীবাসীক। বানপানীৰ সৈতে সহাৱস্থান কৰি আহিছে মাজুলীবাসীয়ে। খহনীয়াই সংকুচিত কৰি আনিছে মাজুলীক। মাজুলীত অব্যাহত আছে খহনীয়া। এইবাৰ মাজুলীৰ অভিভাৱক মন্ত্ৰী হ'ল সুশান্ত বৰগোহাঁই। জলসম্পদ মন্ত্ৰীগৰাকীয়েই জিলাখনৰ অভিভাৱক মন্ত্ৰী। সুশান্ত বৰগোহাঁয়ে মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। কাৰণ আমাৰ দায়িত্বটো হ'ল মানুহৰ কাম কৰা। নামনি মাজুলীত ভয়াৱহ খহনীয়া। সুশান্ত বৰগোহাঁয়ে জলসম্পদ বিভাগৰ উচ্চপদস্থ বিষয়াসকলক লৈ মলয়া চাপৰি, চেৰপাইখোৱা, কৰ্দৈগুৰি অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰী বৰগোহাঁয়ে মাজুলীৰ খহনীয়াগ্ৰস্ত অঞ্চল সুৰক্ষাৰ বাবে জলসম্পদ বিভাগে প্ৰয়োজনীয় সকলো ব্যৱস্থা ল'ব বুলি মন্তব্য কৰে। মাজুলীৰ খহনীয়া প্ৰতিৰোধ হ'ব। খহনীয়া মাজুলী এটা প্ৰধান সমস্যা। ইয়াতে আৰু কিছুমান সমস্যা আছিলে। যোৱা সময়ছোৱাত চৰকাৰখনে এই সমস্যাবিলাকৰ কেনেধৰণে ৰাইজৰ কাৰণে সমাধান কৰিব লাগে কৰিলে, বিশেষকৈ ৰাস্তাসমূহ। এতিয়া আমাৰ যিখিনি গৰাখহনীয়া আছে সেই গৰাখহনীয়াখিনি আমি আৰু কি কাম কৰিলে অন্ততঃ মানুহ সুৰক্ষিত হ'ব, অন্ততঃ তেওঁলোকৰ মাটি সম্পত্তি সুৰক্ষিত হ'ব। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই নিজে আহিলোঁ। আমি নিজেই চালে মানে প্ৰজেক্টটো কৰিবলৈ বা অনুমোদন দিবলৈ ভাল হয়। সেইকাৰণে আমি সকলোৱে মিলি আহিছোঁ আৰু এই যিটো প্ৰধান গৰাখহনীয়া সমস্যা আমি সমাধান বুলি নকওঁ, কাৰণ সমাধানটো গৰাখহনীয়া কৰিব পৰা শক্তি ভগৱানৰ আছে বুলি মই নাভাবোঁ। কিন্তু বিভাগটোৰ কৰণীয় যিখিনি কাম আৰু যিখিনি সমস্যা সমাধান হ'লে অন্ততঃ মানুহ বাচি থাকিব পাৰে, সেই কামখিনি আমি কৰি সমাধান কৰিম। মাজুলীৰ বাবে জলসম্পদ বিভাগে বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে সুপৰিকল্পিত সকলো কামেই কৰিব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে। আগতে ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলীক দায়িত্ব দিয়া হৈছিলে, তেওঁলোকে বহুত চেষ্টা কৰিলে। জলসম্পদ হিচাপে আমি যেতিয়া এটা মথাউৰি বা গৰাখহনীয়া কাম কৰোঁ তাক বিজ্ঞানসন্মতভাৱে আমি তাক অধ্যয়ন কৰোঁ আৰু এই বিজ্ঞানসন্মত অধ্যয়নটোৰ জৰিয়তে আমি কামবিলাক ভালকৈ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আপোনালোকে দেখিব মাজুলীত আমি যিমানখিনি কাম কৰিছোঁ আমি মাজুলীখন সুৰক্ষিত কৰিব পাৰিছোঁ। এইকাৰণে আমি অনাগত দিনত আজি যিখিনি আমি চালোঁহি এই কামখিনি খুব কম দিনৰ ভিতৰতে আমি বাৰিষাৰ শেষৰ ফালে বাৰিষা সম্পূৰ্ণ নাইকিয়া হোৱাৰ পিছত আমি এই প্ৰটেকশ্যন কামখিনি কৰিম। ৰাজ্যৰ বান পৰিস্থিতিক লৈ হঠাৎ জটিল হৈ পৰিছে। উজনি, নামনি, মধ্য অসমৰ বিভিন্ন ঠাইত বান আহিছে। বান পৰিস্থিতিক লৈ জলসম্পদ মন্ত্ৰীৰ ভাষ্য। এই বানপানী সময়ত আপোনালোকে চাব যে ধেমাজিত যিটো হৈছে তাতে নদীকেইখনৰ বা মানে এম্বেংমেণ্ট নাই, মানে মথাউৰি নথকা নদী। অৰুণাচলত বেছি বৰষুণ হোৱাৰ কাৰণে হঠাতে নামি অহাৰ কাৰণে আমাৰ নেশ্যনেল হাইৱে তাত বুৰাই দিছে বা তেনেকুৱা ধৰণৰ সমস্যা। কিন্তু আমাৰ মথাউৰি এতিয়ালৈকে ভঙা নাই ক'তো। আৰু আমি বানপানীক লৈ সষ্টম হৈ আছোঁ প্ৰত্যেকখন জিলাত। আমি কেনেধৰণে মোকাবিলা কৰিব লাগে তাক আমি পৰিকল্পনাও কৰিছোঁ আৰু অৰ্থনৈতিকভাৱেও যিহেতু অসমখন আজিৰ দিনত শক্তিশালী হৈ আছে, সেইকাৰণে আমি বানপানীৰ সমস্যাসমূহক আমি এটা ব্যৱস্থাৰ মাজেদি লৈ যাব পাৰিম বুলি আশা কৰোঁ। সুশান্ত বৰগোহাঁইৰ লগত উপস্থিত থাকে মাজুলীৰ বিধায়ক ভুৱন গাম আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল। জলসম্পদ মন্ত্ৰীগৰাকীয়ে মাজুলীৰ অভিভাৱক মন্ত্ৰী হোৱাত মাজুলীবাসীৰ মনত আশাৰ সঞ্চাৰ হৈছে। বান আৰু খহনীয়াৰ পৰা সকাহ পাব মাজুলীবাসীয়ে। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, অসম লাইভ 24।